আশ্ৰয় সহায় বন্যপ্ৰাণী এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো 32,063 জনলৈ বৃদ্ধি ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে 705 গৰাকী কোভিড আক্ৰান্তৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 48,661 জন লোক 1,38,552 জনলৈ বৃদ্ধি পালে মুঠ আক্ৰান্ত 13,37,552 গৰাকীলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্ত ক্ষমা কৰিব মহাৰাষ্ট্ৰত সৰ্বাধিক 13,389 গৰাকীৰ মৃত্যু ঘটিছে সেই দিশৰ পৰা মহাৰাষ্ট্ৰৰ শীৰ্ষত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰে মহাৰাষ্ট্ৰ আছে তালিকাৰ শীৰ্ষত আক্ৰান্ত আন 3,66,368 জন মহাৰাষ্ট্ৰতে কেৱল আৰু এই ধৰণে দেশত কোভিড-19ত নিত সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে তীব্ৰ গতিত 32,063 জনলৈ বৃদ্ধি পালে ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু ইফালে অসমৰ খবৰলৈ আগবাঢ়িছো অসমত নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে 1165 গৰাকী ব্যক্তি 1165 জন লোক নতুনকৈ আক্ৰান্ত হৈছে ৰাজ্যত 31,084 জনলৈ ইয়াৰে সৈতে বৃদ্ধি পালে কোভিড আক্ৰান্তৰ মুঠ সংখ্যা গুৱাহাটী মহানগৰীতে চিনাক্ত কৰা হৈছে শেহতীয়াকৈ 353 গৰাকী আক্ৰান্তক গোলাঘাটত নতুনকৈ আক্ৰান্ত হৈছে 100 জনকৈ লোক অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 9,245 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 21,761 জন লোকে এই পৰ্যন্ত মৃত্যু কাকোৱালি লৈছে কোভিড-19ত আক্ৰান্ত হৈ 77 গৰাকী লোকে ব্ৰেকিং নিউজ নতুন কমিটিৰ তালিকা লৈ দিল্লীলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ নিৰ্বাচনৰ পূৰ্বে যেন তৎপৰতা বাঢ়িছে ৰাজ্যিক বিজেপিৰ নতুন কমিটিৰ তালিকা লৈ দিল্লীলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ৰাওনা কোন হ'ব বিজেপিৰ পৰৱৰ্তী সাধাৰণ সম্পাদক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অনুমোদন জনোৱাৰ পিছতে সিংমহাৰ মাৰাৰ পিছতে ঘোষণা কৰা হ'ব এই তালিকা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ পিছত গঠন হোৱা নাছিল অৱশ্যে নতুন কমিটি তালিকাত অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন মুখ কমিটিৰ বাদ পৰিব কেইবাখনো পুৰণি নেতা পুৰণি মুখ আৰু ইয়াকে লৈ আসলতে বিজেপিৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া হয় সেয়াও চাবলগীয়া হ'ব সেয়াও লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ তৎপৰতা নতুন কমিটিৰ তালিকালৈ দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতি অৰ্থাৎ ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাপে ৰাজ্যিক বিজেপিৰ অধিষ্ঠিত হোৱাৰ পিছত অৱশ্যে সেই নতুন কমিটিখন গঠন হোৱা নাছিল এতিয়া প্ৰশ্ন হৈছে কোন হ'ব বিজেপিৰ পৰৱৰ্তী সাধাৰণ সম্পাদক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত ল'ব কেন্দ্ৰীয় নেতৃত্ব লৈ তালিকা লৈ গৈছে ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু অনুমোদন কেন্দ্ৰই জনোৱাৰ পিছতে কেন্দ্ৰীয় বিজেপিৰ নেতৃত্বৰ অনুমোদন জনোৱাৰ পিছতে সিলমোহৰ মাৰি দিয়াৰ পিছতে ঘোষণা কৰা হ'ব বা আনুষ্ঠানিক কৰা হ'ব এই তালিকা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে গঠন হোৱা নাছিল নতুন কমিটি আৰু তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু কেইবাখনো নতুন মুখ আমাৰ সূত্ৰৰ পৰা বিশেষ জানিব পৰা মতে আমি বিশেষকৈ জানিছো যে কেইবাখনো নতুন মুখে অন্তৰ্ভুক্তি লাভ কৰিছে কমিটিৰ পৰা বাদ পৰিব কিন্তু কেইবাগৰাকী পুৰণি নেতা পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো তিনিচুকীয়া পৌৰসভাৰ এক নিৰ্লজ্জ কাণ্ড নিউজ 18ৰ বাতৰিৰ পিছতে ঘটনাক গাপ দিয়াৰ চেষ্টা পৌৰসভাৰ বিষয়ববীয়াৰ উভতাই দিলে মৃতদেহ সৎকাৰৰ বাবদ লোৱা 7,000 টকা পৌৰসভাৰ এনে নিকৃষ্ট কাণ্ডৰ পিছতো কিন্তু নিৰ্বিকাৰ হৈ আছে তিনিচুকীয়া জিলা প্ৰশাসন নিকৃষ্ট অমানসিক বৰ্বৰ মহামাৰীৰ মাজতো মৃতদেহক লৈ দৰদাম মৃতদেহৰ সৎকাৰৰ বাবে মৃতকৰ পৰিয়ালক ধন দাবী তিনিচুকীয়াৰ পৌৰসভাৰ নিৰ্লজ্জ কাণ্ড নিউজ 18 ফাদিল কৰাৰ পিছতে চৰকাৰী দালালে উভতাই দিলে ডকা হকা দি লোৱা 7,000 টকা তিনিচুকীয়া পৌৰসভাৰ এই ঘৃণনীয় কাণ্ডত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীও জড়িতৰ অভিযোগ ৰহস্যজনকভাৱে এতিয়াও নিৰ্বিকাৰ তিনিচুকীয়াৰ প্ৰশাসন মোটা অংকৰ চৰকাৰী দৰমহালৈ
মৃতদেহৰ সৎকাৰৰ বাবে নিৰ্লজ্জভাৱে দালালি কৰা এইজন তিনিচুকীয়া পৌৰসভাৰ কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাস। শুনক কিদৰে মৃত লোকজনৰ অসহায় পৰিয়ালক কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসে কৰিছিল ধন দাবী। 15,000 বিচাৰিব 15 বিচাৰিব 15 বিচাৰিব ন হয় 15,000 গৰীব মানুহ স্যাৰ ইমান ক'ৰ পৰা দিম স্যাৰ সেইটোতো উপায় নোহোৱা হৈছে না চিটুৱেশ্যন এনেকুৱা মই কি কৰোঁ মানে এনেকুৱা ধৰম সংকট মানে কেৱল ধন দাবীয়েই নহয় দাবী কৰা ধন নিদিলে ঘৰৰ সন্মুখত মৃতদেহ পেলাই থৈ অহাৰো ভাবুকি দিছিল অভিযন্তাজনে। পইচাটো মই কৈছিলোঁ ডাইৰেক্টলি মানুহ এনেকুৱা আছে কৰিব তাক ডাইৰেক্টলি তেহেঁতক পইচা দিব। আপোনালোকে কিবা এটা কৰি দিয়ক না স্যাৰ প্লিজ আমি কি কৰিম মানে আমি বুজিয়ে পোৱা নাই আমাৰ ঘৰত ল'ৰা মানুহে নাই। আমিতো কৰিব নোৱাৰিছোঁ দেই মই আপোনালোকে যি কৰিব কৰোঁ আমি কৰিব নোৱাৰিম দেই হা আপোনাক মাতি দিম আমি ধৰি লৈ যাব ঘৰৰ পৰা। এইদৰে ভাবুকি দি দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা পৌৰসভাই লৈছিল 7,000 টকা। কিন্তু বাতৰি সম্প্ৰচাৰৰ পিছতে পৌৰসভাই পৰিয়ালটোক উভতাই দিলে ধনৰাশি। অৱশ্যে জানিব পৰা মতে 5,000 টকা উভতাই লৈ সৎকাৰৰ বাবে খৰি কিনিবলৈ মৃত লোকজনৰ পৰিয়ালে স্বইচ্ছাই দিলে 2,000 টকা। কিন্তু মৃতদেহৰ এই দালালিত কেৱল এইজন কনিষ্ঠ অভিযন্তাই নহয় জড়িত আছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী নীতু শইকীয়াও। নিজ মুখে এই কথা স্বীকাৰ কৰিলে কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসে। 15জন বিচৰাটো মানে যোনটো প্ৰফেচনেল যিকেইটা মানুহ আছে নীতু বুলি এজন ল'ৰা আছে ডিচি তাক থৈ দি মানে দিয়া হয় নীতু থৈ দিয়া হয়। কিন্তু ইমানৰ পাছতো তিনিচুকীয়াৰ উপায়ুক্তই তাৎক্ষণিক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? প্ৰশ্ন হয় কৰোনা মৃতদেহৰ চিণ্ডিকেটত আছে নেকি জিলা প্ৰশাসনৰ সহযোগ? কাৰণ শুনক এইজন কনিষ্ঠ অভিযন্তাৰ মন্তব্য কৰোনাত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে চৰকাৰে হেনো দিয়া নাই এটা টকাও। কৰোনাত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ পৰা পৌৰসভাই লাভ কৰা নাই কোনো নিৰ্দেশনা। চৰকাৰৰ ফালৰ পৰা আপোনালোকক একো নিৰ্দেশ দিয়া হৈছে নাই তেনেকুৱা বডি আহিলে দাহ সংস্কাৰ কৰিবলৈ? একো নিৰ্দেশ নাই আপোনালোক নিজাববীয়াকৈ কৰি নিজাববীয়াকৈ মানে আমি হেল্প কৰি দিছোঁ আজি যি আছিলে গাড়ী এখন পঠাইছোঁ তেল ভৰাই পঠাইছোঁ যি হেল্প কৰি দিছোঁ কোনো এনেকুৱা পইচা আমি লোৱা নহয় মানে চৰকাৰৰ ফালৰ পৰা একো নটিফিকেশ্যন আপোনালোক পোৱা নাই। যদি এয়াই সত্য তেন্তে ইয়াৰ বাবে জগৰীয়া কোন? এই অমানসিক ঘটনাৰ উচিত তদন্ত কৰিবনে ৰাজ্য চৰকাৰে? তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা আৰু ওৰাঙৰ দৰে এতিয়া পানীৰ তলত পবিতৰাও চৌদিশে কেৱল পানী আৰু পানী। তীব্ৰ খাদ্য সংকটত ভুগিছে বন্যপ্ৰাণীয়ে। খাদ্য বিচাৰি বন বিষয়াৰ চৰকাৰী আৱাস পালেহি অসম গৌৰৱ এশিঙীয়া গড়। পবিতৰা দিশহাৰা বন্যপ্ৰাণী অভয়াৰণ্যত খাদ্যৰ সংকট। কালান্তক বানৰ কবলত পবিতৰা অভয়াৰণ্য চাৰিওফালে পানী আৰু পানী। এনে অৱস্থাত খাদ্য সংকট হৈছে অভয়াৰণ্যখনত। খাদ্য বিচাৰি হাহাকাৰ বন্যপ্ৰাণীকুলৰ। এয়া চাওক পবিতৰাৰ কেতিয়াও নেদেখা দৃশ্য। খাদ্য বিচাৰি বন কাৰ্যালয় চৌহদলৈ উঠি আহিছে গড়। ভালদৰে চাওক এই দৃশ্য। পবিতৰাৰ ৰেঞ্জাৰ মুকুল তামুলীয়ে যোগান ধৰিছে খাদ্য। হঠাৎ দেখা পাওঁ মোৰ গেটৰ সন্মুখত কোৱাৰ্টাৰৰ গেটৰ সন্মুখত এহাল মাক পোৱালি গড়ে মোৰ লনত থকা ঘাঁহবোৰ খাই আছে। খাদ্যৰ অভাৱত কিছু জন্তু বাহিৰলৈ ওলাই আহিছে আৰু পবিতৰা গড় এনেও বাহিৰলৈ ওলাই যায় সেইটো এটা তেওঁলোকৰ এটা নেচাৰেই আছিলে। গতিকে ইয়াতে এইবাৰ আমাৰ পবিতৰাৰ ৰেঞ্জ অফিচ কেম্পাছত কেতিয়াও গড় সোমোৱা নাই আজিলৈকে আমি জানিব পৰা নাছিলোঁ। পবিতৰাৰ এই দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াতো। খাদ্যৰ সন্ধানত গড়ৰ মৰ্ণিং ৱাকে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। খাদ্য সংকট জোৰা মাৰিবলৈ ব্যৱস্থা লৈছে পবিতৰা কৰ্তৃপক্ষই। এয়া চাওক কেনেদৰে অনা হৈছে ঘাঁহ। গোটেই জীৱ জন্তুৰ খাদ্যৰ কিছু অভাৱ হৈছে, সেই কিছু জন্তু বাহিৰলৈ ওলাই গৈছে। এতিয়াও 4-5টা গড় মানুহৰ বাৰীৰ ভিতৰত সোমাই আছে আৰু সেই ক্ষেত্ৰত ৰাইজেও আগবাঢ়ি আহিছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে। তেওঁলোকে আমি গছৰ ডালি কিছুমান কাটি জীৱ জন্তুখিনিক
আগবঢ়াই দিছোঁ। তেওঁলোকে সেই গছৰ ডালিৰ পাতবোৰ তেওঁলোকে গ্ৰহণ কৰিছে, খাই আছে। বান বিধ্বস্ত পবিতৰাৰ এতিয়া এয়াই অৱস্থা। বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে জীৱকুলৰ। তাৰ মাজতেই জীৱ-জন্তুক সকাহ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ সংহাৰ। দৰঙত জাপানীজ এনচেফেলাইটিছে প্ৰাণ লৈছে দুগৰাকীৰ। ৰাজ্যত ৭৭ জনলৈ বৃদ্ধি পালে জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। দৰঙত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ। উপযুক্ত চিকিৎসা অবিহনে দুজনৰ মৃত্যু। আতংকিত দৰংবাসী। জাপানীজ এনচেফেলাইটিছত দৰং জিলাত মৃত্যু হৈছে দুজনৰ। এতিয়াও চিকিৎসাধীন ৮জনকৈ লোক। এফালে যদি কৰোনা মহামাৰী, আনফালে জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ লৈছে ৰাজ্যখনত। দৰং জিলাত 10জনকৈ লোক জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে দুজনৰ মৃত্যু হৈছে। দৰং জিলাত মৃত্যু হোৱা লোক দুজন ক্ৰমে চিপাঝাৰ গোলকপুৰ মহেন্দ্ৰ কলিতা আৰু দৰঙৰ বৰগাঁৱৰ জোনাকী ডেকা। বৰ্তমানো চিকিৎসাধীন হৈ আছে ৮জনকৈ লোক। আমাৰ 4খন ব্লক PHCৰ পাথৰিঘাট ব্লক PHCত আমাৰ 5টা কেছ ডিটেক্টেড হৈছে বৰ্তমানলৈ। চিপাঝাৰ ব্লক PHCত 2টা কেছ ডিটেক্টেড হৈছে, তাৰে এটা এক্সপায়াৰ্ড হৈছে মহেন্দ্ৰ কলিতা 89 ইয়াৰ্ছ অল্ড। জলজলি ব্লক PHCত আমাৰ 2টা কেছ ডিটেক্ট হৈছে, তাৰে এটা কেছ আমাৰ এক্সপায়াৰ্ড হৈছে জোনাকী ডেকা 65 ইয়াৰ্ছ অল্ড আৰু খাৰুপেটীয়া ব্লক PHC। যেইৰ কাৰণে আমি কিছুমান একশ্যন লৈছোঁ, ফগিং অপাৰেশ্যনবোৰ কৰি আছোঁ। ভালনাৰেবল এৰিয়া যিবোৰ আছে আৰু যিবোৰ পজিটিভ এৰিয়া আছে তাতে আমি ফগিং অপাৰেশ্যনবোৰ চলাইছোঁ। জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হোৱা অঞ্চলসমূহত দৰং জিলা স্বাস্থ্য বিভাগে ফগিঙৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে। অন্যথা জিলাখনত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে জাপানীজ এনচেফেলাইটিছে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ বন্ধ হ'ল হোজাৰ বিধায়ক শিলাদিত্য দেৱৰ। কান্ধত মোনা লোৱা নেতাৰ এক ধমকতে শান্ত হ'ল যেন বিধায়কগৰাকী। মুখ বন্ধ কৰি অহা বাটে উলটি বহুবল্কী বিধায়ক শিলাদিত্য দেৱ। এটা ধমকত শান্ত হ'ল শিলাদিত্য। কি ধমক দিলে মোনা লোৱা নেতাই? নিসংগ শিলাদিত্যৰ কি হ'ব? নিজৰ গুৰুত্ব বঢ়াবলৈ হোজাৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱে মোনা লোৱা নেতাৰ প্ৰসংগৰে লম্ফ জম্ফ কৰি বিজেপিত ধুমুহাৰ সৃষ্টি কৰিছিল। কৰোনা সন্ত্ৰাসৰ মাজতো উত্তপ্ত কৰি ৰাখিছিল ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে শনিবাৰে বাঘৰ সন্মুখত পৰিল শিলাদিত্য দেৱ। বাঘ ফণীন্দ্ৰনাথ শৰ্মা। ভিজা মেকুৰী হৈ পৰিল শিলাদিত্য দেৱ। লগত কেমেৰালৈ বিজেপিৰ কাৰ্যালয়লৈ যোৱা শিলাদিত্য দেৱক প্ৰচণ্ড ধমক ফণী শৰ্মাৰ। কেমেৰা থবিয়াত ভোগা শিলাদিত্য দেৱক ধমকি দি সভাপতি ৰঞ্জিত দাসক কোনো কথা ক'বলৈ সুবিধা নিদি বিজেপি কাৰ্যালয়ৰ পৰা উপসভাপতি ডক্টৰ প্ৰদীপ ঠাকুৰীয়াৰ সৈতে খঙৰ ধমকত ওলাই গ'ল ফণী শৰ্মা। এইবাৰ পাল পৰিল সভাপতি ৰঞ্জিত দাসৰ। ৰঞ্জিত দাসৰো ধমক বিধায়ক শিলাদিত্য। কেমেৰা দেখিলেই মুখ নেমেলিব, দলৰ কথা দলৰ মজিয়াত ক'ব। দলীয় নেতৃত্বৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰিবলৈ গৈ মুখ ঠেকেচা খাই বিজেপি কাৰ্যালয়ৰ পৰা ওলাই আহিয়েই সুৰ সলনি শিলাদিত্য দেৱৰ। দলীয় নিৰ্দেশনা মানি চলাৰ অংগীকাৰ। এজ এ ডিচিপ্লিন চলজাৰ অফ দি পাৰ্টি তেওঁ আমাৰ মুৰব্বী দলৰ, তেওঁ আমাৰ সভাপতি যিটো ক'ব সেইটো মই সদায় মানি আহিছোঁ বা মানি গৈ থাকিম। আৰু মই কৈছোঁ যে মোৰ ব্যক্তিগত একো নাই, মানে ব্যক্তিগত কোনো আক্ৰোশ নাই কাৰোবাৰ প্ৰতি, কিন্তু দলীয় কিছুমান ডিছক্ৰিপেঞ্চি হোৱাৰ কাৰণে মোৰ এটা মনত লাগিছিলে। সেইখিনি যদি বেলেঞ্চ কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে আৰু সহজ হ'ব আৰু নেচাৰেলি দলো আৰু মজবুত হ'ব। ধমক খাই শিলাদিত্য ভিজা মেকুৰী হ'ল ঠিকেই, কিন্তু ইমানতে শেষ হ'বনে এই সংঘাত? আগন্তুক নিৰ্বাচনত হোজাৰ টিকটৰ ক্ষেত্ৰত মোনা লোৱা নেতাই কি ভূমিকা লয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব শিলাদিত্যৰ ৰাজনৈতিক ভৱিষ্যত। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18।
অসম নৰ্থ ইষ্ট। সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত নগাই চলাইছে সন্ত্ৰাস। মাত্ৰ দুটা নগা দুৰ্বৃত্তই নাকত ধৰি চাকত ঘূৰাইছে যেন চেইনপুৰত ৪৩টাকৈ পৰিয়ালক। আৰু ইফালে ভোটৰ পৰা দান পৰা দি নগা দুৰ্বৃত্তৰ পক্ষ লোৱাৰ অভিযোগ সীমান্তৰ পহৰাত নিয়োজিত CRPF বাহিনীৰ বিৰুদ্ধে। জিন্দা থাকিম না মৰি যাম নিচিনা লাগি যায়। অসমীয়াক ভাতে মাৰিছে নগাই। দুইটা নগা কাৰণে আমাৰ ল'ৰা ছোৱালী ইমান দুখ পাই আছে। নগাৰ বাবে ৩ বছৰে চন পৰি লৈছে ৮ বিঘা কৃষিভূমি। নগাই খেতি কৰিবলৈ দিয়া নাই অসমৰ ৪৩টা পৰিয়ালক। নগাৰ পক্ষত CRPF। কাণ সাৰ নাই বিধায়িকা ৰজলিনা তিৰ্কীৰ। চকুৰ পানীৰে বাট নেদেখা হৈছে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ ৪৩টা পৰিয়ালে। দুখ পাই আছে নিচিনা লাগিছে। আৰু হেৰি কি কয় ৰে এম্ফু নগা সিহঁতে দুইটা আমাক বাধা দি আছে খেতি কৰিব নালাগে। আমি কি কৰিম বিচাৰে আমি কেলে গুণ্ডাৰ টেক্স দিম। লঘোণে ভোকে কটাবলগীয়া হৈছে ৩ বছৰে খেতি কৰিব নোৱাৰা পৰিয়ালকেইটাই। আনকি সেন্দুৰ এচিকুট কিনাৰো সামৰ্থ্য নোহোৱা হৈছে দুৰ্ভগীয়া মহিলাসকলৰ। এটা শাড়ী হ'ব লাগিছিলে, এইটো মোটাৰ নামৰ পৰা এটা হিন্দুৰ হ'ব লাগিছিলে, এইটোও কিনিব পৰা নাই। আৰু চাহ আমাৰ ড্ৰেছটো কেনেকা নাগাৰ বাবে হৈছে এইটো। আমি নগাই কাৰণে হৈ আছে কেলে সিহঁতি পুলিচক যাই কিনে কিবা কিবি কৈ দিয়ে আমি খেতিত নামিলে আৰু পুলিচ আহিব আৰু নকৰে হেন তেন ক'ব। এইটো দুইটা নাগাই। ২০১৪ চনত এইখন পথাৰক লৈ স্থানীয় লোকৰ সৈতে ভয়ংকৰ সংঘাতত লিপ্ত হৈছিল নগা দুৰ্বৃত্ত। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল কেইবাজনো অসমীয়া। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত হাম কাটিছিল উত্তেজনাৰ। অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰ গাঁৱৰ এই পথাৰত খেতি কৰিবলৈ সক্ষম হৈছিল এওঁলোক। কিন্তু ২০১৭ চনৰ পৰা পুনৰ আৰম্ভ হ'ল নগাৰ উপদ্ৰৱ। এজাক নহয় নাগালেণ্ডৰ মাথো ২জন লোকে নাকত ধৰি চাকত ঘূৰাইছে চেইনপুৰ গাঁৱৰ ৪৩টা পৰিয়ালক। আৰু হেৰি ইয়াম্ফু জামথাংগ আৰু ইয়াম্ফু। আনকি সীমান্তত নিয়োজিত CRPFেও নগাৰ পক্ষ লৈ খেতি কৰাত বাধা দিয়াৰ অভিযোগ স্থানীয় লোকৰ। এতিয়া কি কম সিহঁতৰ লগতে মিলা মিলি আছে সেইকাৰণে সিহঁতি আহে আৰু নকৰিবি খেতি চেতি সকলো দেখি শুনিও চকুমুদাৰ কুলিৰ ভাও ধৰাৰ অভিযোগ সৰুপথাৰৰ স্থানীয় বিধায়িকা ৰজলিনা তিৰ্কীৰ বিৰুদ্ধে। MLA বাইদেউ সি নিজে জানিব লাগে আমাৰে জাতিৰ মানুহ হয়, ইটো আমাৰ হেৰিয়েৰ হয়, তো ইটো অলপমান চাব লাগে যে কেনেকা হৈছে কি হোৱা নাই, ইও একো নাই। অসমতে অসমীয়াৰ এই দুৰৱস্থা দেখাৰ পাছত প্ৰশ্ন হয় কোনে নিৰাপত্তা দিব চেইনপুৰৰ ৪৩টা পৰিয়ালক। ৩ বছৰে এছেও হাল বাব নোৱাৰা পৰিয়ালকেইটাক কোনে দিব ভোকৰ ভাত। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। অসম পুলিচ ফুটবল দলটিৰ 11জনকৈ COVID-19ত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে 1000ৰো অধিক আৰক্ষীৰ লোক বাৰুকৈ আক্ৰান্ত হৈছে। বিভিন্ন ঠাইত দেখা গৈছে আৰক্ষীৰ জোৱানসকল আক্ৰান্ত হৈছে। আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ। অসম পুলিচ ফুটবল দলৰ 11জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। অসম পুলিচ ফুটবল দলটি কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ফুটবল দলটোৰ 11গৰাকীকৈ খেলুৱৈ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। আৰু ইফালে সামগ্ৰিক ৰূপে অসম আৰক্ষীৰ প্ৰায় 1000ৰো অধিক লোক আক্ৰান্ত হৈ আছে বৰ্তমান COVID-19ত। আৰু তেওঁলোকৰ একাংশই ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে বা বেটালিয়নলৈ উভতিছে যদিও বহুখিনি কিন্তু এতিয়াও চিকিৎসাধীন হৈ আছে। আৰু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো।
কৰোনাৰ হটস্পটত পৰিণত হৈছে ৰাজ্যৰ এখনৰ পিছত আনখন কাৰাগাৰ শেহতীয়াকৈ বৰপেটা জিলা কাৰাগাৰৰ 14গৰাকী কয়দীৰ শৰীৰত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি গণসংক্ৰমণৰ আশংকাত কৰোনা আক্ৰান্তৰ বাবে জেলৰ ভিতৰতে বিশেষ ব্যৱস্থা গঢ়ি তুলিছে কৰ্তৃপক্ষই কৰোনাৰ হটবেডত পৰিণত বৰপেটা কাৰাগাৰ 14গৰাকী কোভিড পজিটিভ কাৰাগাৰৰ ভিতৰতে চিকিৎসা মহামাৰী কৰোনাৰ এতিয়া অন্যতম লক্ষ্য কাৰাগাৰসমূহ গুৱাহাটী নগাঁও যোৰহাটৰ পিছত কৰোনাৰ হটবেডত পৰিণত হৈছে বৰপেটাৰ কাৰাগাৰ শেহতীয়াকৈ 14জন অপৰাধী কোভিড পজিটিভ হোৱাৰ পিছতে লাগিছে হাহাকাৰ এন্টিজেন পৰীক্ষাত শুকুৰবাৰে 3 আৰু শনিবাৰে 11গৰাকী দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি বৰপেটা জিলা কাৰাগাৰত ইতিমধ্যে 14গৰাকীকৈ কোভিড পজিটিভ ওলাইছে যি কাৰাবন্দী আছিল কাৰাবন্দী 14গৰাকীকৈ কোভিড পজিটিভ ওলাইছে ইয়াৰে শুকুৰবাৰে ওলাইছে 3গৰাকী কোভিড পজিটিভ আৰু 11গৰাকী কোভিড পজিটিভ ওলাইছে শনিবাৰে ইতিমধ্যে কাৰাগাৰখনত স্থাপন কৰা হৈছে আইসোলেশন ওয়ার্ড চিকিৎসা কৰিব পাৰিব 44জনকৈ কাৰাবন্দীক ইতিমধ্যে এজন বয়সস্থ কাৰাবন্দীক চিকিৎসা প্ৰদান কৰা হৈছে মেডিকেল কলেজত অকল কাৰাগাৰতেই নহয় বৰপেটা জিলাত বিগত কিছুদিনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে জিলাখনৰ বাসিন্দাসকল বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে মঙলদৈ জিলা কাৰাগাৰতো 25জনকৈ কয়দী কোভিড-19ত আক্ৰান্ত হৈছে তেওঁলোক কোভিড পজিটিভ পোৱা গৈছে শনিবাৰৰ দিনটো দৰং জিলাত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা 55জন 866 জনলৈ বৃদ্ধি পালে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ইফালে 12 APBN দ্বাদশ অসম আৰক্ষী বেটালিয়নৰ 3গৰাকী জোৱান আৰু তৃতীয় অসম আৰক্ষী বেটালিয়নৰ 2জন জোৱানো কোভিড-19ত আক্ৰান্ত হৈছে শুকুৰবাৰে পৰ্যন্ত জিলাখনত 219জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু এবাৰ কৰোনাৰ আতংক সত্ৰত গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক কুজি সত্ৰত গণসংক্ৰমণৰ শংকা 12জনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19 যাৰ ফলস্বৰূপে আতংকিত হৈ পৰিছে সত্ৰবাসী উল্লেখযোগ্য যে ঐতিহাসিক কুজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এগৰাকী যুৱকৰ দেহত 21 জুলাইত ধৰা পৰিছিল কোভিড-19 পজিটিভ হিচাপে আৰু তাৰ পিছতে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱকজনৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকৰ পৰা স্বাব সংগ্ৰহ কৰিছিল শনিবাৰে 12জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ যাৰ ফলস্বৰূপে সত্ৰবাসী আতংকিত হৈ পৰে ইতিমধ্যে সত্ৰৰ পৰিচালনা সমিতিয়েও তীৰ্থযাত্ৰীৰ আগমনৰ ক্ষেত্ৰত কেতবোৰ বাধা প্ৰদান কৰাৰ লগতে সামান্যতম ভকত বৈষ্ণৱে সত্ৰৰ নিত্য নৈমিত্তিক কাম প্ৰসংগখিনি চলাই যাবলগীয়া হৈছে বুলি জানিবলৈ দিছে কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে সত্ৰবাসীৰ আহ্বান স্বাস্থ্য বিভাগে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে কুজি সত্ৰত চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে ৰাইজক অহা 30 জুলাই তাৰিখে সত্ৰ মহাসভাৰ আহ্বান মৰ্মে সকলো ধৰ্মাৱলম্বী লোকক 15 মিনিটৰ বাবে নেদেখাজনৰ ওচৰত শৰণাপন্ন হ'বলৈও প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনোৱা হৈছে নাই এটা কথা কেৱল সাৱধানতা অৱলম্বন কৰিব লাগে সাৱধানেই মৰণ নাই বুলি এটা কথা আছে আৰু মানে ৰোগ হোৱাতকৈ ৰোগক প্ৰতিৰোধটো আগতীয়াকৈ কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা গতিকে হোৱাটো হৈছেই আমি বাকী যিসকল আছোঁ সেইসকলে অতি সাৱধানতাৰে ইয়াক মোকাবিলা কৰিবলৈ যত্ন কৰিব লাগিব যিটো স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা আছে মাস্ক চেনিটাইজাৰ হাত ধোৱা বা 2 গজ দূৰত্ব মানি চলাটো এইখিনি মানি চলিব লাগিব সকলোৱে এতিয়া ঘৰতে সোমাই থাকক বাহিৰলৈ ওলাই যাব নালাগে যাতে আমাৰ ইয়াত আৰু ইয়াৰ বৃদ্ধি হ'ব নোৱাৰে তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উপায়ুক্ত মহোদয়ৰ লগত মই সততে যোগাযোগ কৰি আছিলোঁ আৰু তেখেত আহি উপস্থিত হৈছে আমি তেখেতক ধন্যবাদ দিছোঁ বাকী চক্ৰ বিষয়াকে আৰম্ভ কৰি সকলো ইয়াত উপস্থিত হৈছে আমি আশা কৰিম আগন্তুক দিনত আমাৰ এই সমস্যাটো সমাধান হ'ব বলপূৰ্বকভাৱে কয়দীক নিচাসক্ত কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত কাৰাধ্যক্ষই ৰঙাঘৰৰ ভাত খোৱাৰ 8টা দিনৰ পিছতে ধেমাজি জিলা কাৰাগাৰত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা এবাৰ কাৰাগাৰৰ ভিতৰত গাঞ্জাৰ বেহা চলোৱা কয়দীয়ে ঘুচিয়াই আহত কৰিলে নিৰাপত্তাৰক্ষীক
চিনেমাত দেখাতকৈও ভয়ংকৰ ঘটনা জেলৰ ভিতৰতে কৈদিয়ে খুচিয়ালে আৰক্ষীক মাৰধৰ কৰি ছিঙি নিলে আৰক্ষীৰ বেজ মাকফালি আৰক্ষীক হত্যাৰ ভাবুকি উত্তৰ প্ৰদেশ বা বিহাৰত নহয় খুদ অসমৰ এখন জিলাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গোচৰত অভিযুক্ত হৈ খুদ জেইলাৰে জেলৰ ভাত খোৱা ধেমাজি জিলা কাৰাগাৰৰ ঘটনা এয়া শনিবাৰ নিশা জেলৰ ভিতৰতে 3 কৈদিয়ে মাৰধৰ কৰি প্ৰাণে মৰাৰ ভাবুকি দিলে কৰ্তব্যৰত নিৰাপত্তাৰক্ষী অনুপ কুমাৰ মালাকাৰক বিজয় হাজৰিকা হয় সেই বিজয় হাজৰিকাই মোক মানে উভতি ধৰিলে তই কোন মানে এনেকুৱা ধৰণৰ তই কোন ভাং ধৰিবলৈ মানে এনেকুৱা ধৰণৰ এটা সংক্ৰান্তত আহি মোক খুব 200 মিটাৰ দূৰৰ পৰা আহি মোক জাষ্ট ঘোচা এটা মাৰি দিলে জনে আহি ঘোচা এটা মাৰি দিলে জিন্তু বুলি তেওঁৰ উপাধিটো মই নাজানো জিন্তু মানে মেডিকেল ৱাৰ্ডত মানে তেওঁ মেডিকেল মেট এইবিলাক মানে ছিঙি পেলালে এইবিলাক বেজ চেজ লৈ গ'ল মাস্ক আছিলে মাস্কখন লৈ গ'ল ছিঙি পেলাই নিৰাপত্তাৰক্ষীক ঘুচিয়াই জেলৰ ভিতৰতে কৈদিয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কাৰণ শুনিলে আচৰিত হ'ব আপুনি মাত্ৰ এমাহ 13 দিন পূৰ্বে বদলি হৈ অহা অনুপ কুমাৰ মালাকাৰে 19 জুলাইত জেলৰ ভিতৰত জব্দ কৰিছিল 1 কিলোগ্ৰাম গাঞ্জা বিজয় হাজৰিকা নামৰ কৈদীজনৰ পৰা জব্দ কৰিছিল গাঞ্জাখিনি গাঞ্জা জব্দ কৰাৰ 6 দিন পাছতে বিজয়ে জিন্তু আৰু আন এক কৈদীৰ সৈতে মিলি জেলৰ ভিতৰতে আক্ৰমণ কৰিলে অনুপ কুমাৰ মালাকাৰক জোতা আছিলে মানে চুলিত জট বান্ধি আছিলে আৰু সেই ব্যক্তিজনৰ ওচৰত আপোনাৰ প্ৰায় 1 কেজি মানৰ ওজনৰ 1 কেজি ওজনৰ ভাং মানে মই মানে ধৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি ভাং ধৰাৰ বিনিময়ত আজি মোক মানে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি মাৰপিট কৰিলে আৰু হত্যাৰ ভাবুকিও দিছে মোক জেলৰ ভিতৰত জেলৰ ভিতৰতে গাঞ্জা ব্যৱসায় চলোৱা কৈদিয়ে খুদ নিৰাপত্তাৰক্ষীকে ঘুচিয়াই আহত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যৰ কাৰাগাৰসমূহত চলি থকা কাণ্ড কাৰখানা এই ক্ষেত্ৰত আন জেলতকৈ এখোপ আগবাঢ়ি আছে ধেমাজি কাৰাগাৰ কাৰণ 9 দিন ধৰি ধেমাজি কাৰাগাৰত কাৰাবন্দী হৈ আছে প্ৰাক্তন জেইলাৰ দুলাল দাস যি দুলাল দাসৰ বিৰুদ্ধে আছে বলপূৰ্বকভাৱে নিচাগ্ৰস্ত কৰি কৈদিক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ নিৰ্যাতনত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কৈদিৰ পৰিয়ালে ৰুজু কৰা গোচৰত এতিয়া নিজৰ কাৰাগাৰতে কাৰাবন্দী দুলাল দাস নিশ্চিতভাৱে এনে জেইলাৰৰ বাবে জেলৰ ভিতৰতে কৈদিয়ে গুচিওৱাৰ সাহস কৰিব পাৰিছে নিৰাপত্তাৰক্ষী পিছে ধেমাজি জিলা কাৰাগাৰত চিনেমা লগা এনে ঘটনা ঘটিয়ে থাকিব নে পৰিস্থিতি অধিক বেয়ালৈ যোৱাৰ পূৰ্বে তদন্ত হ'ব এই ঘটনাৰ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট সমাগত বিধানসভা নিৰ্বাচন এতিয়া সমষ্টিৰ ভেটি ৰক্ষাত ব্যস্ত বহু মন্ত্ৰী বিধায়ক বিগত কেইবাদিনো ধৰি সমষ্টিত বাহৰ পাতি থকা মন্ত্ৰী অতুল বৰায়ো পদুলিয়ে স্থাপন কৰি ফুৰিছে আধাৰশিলা সমষ্টিৰ অলিয়ে গলিয়ে আধাৰশিলা আছে আশ্বাস প্ৰতিশ্ৰুতি নাই সামাজিক দূৰত্ব কৰোনা কালত সমষ্টিত তৎপৰ অতুল বৰা নিৰ্বাচন আহিছে নিজ সমষ্টি বোকাখাতত ব্যস্ত মন্ত্ৰী অতুল বৰা কৰোনা ত্ৰাসৰ মাজতে আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী বৰা এয়া চাওক সমষ্টিৰ মানুহ লৈ সমষ্টিত তৎপৰ কৃষিমন্ত্ৰীগৰাকী সংকটকালত উন্নয়নত গুৰুত্ব দিছে ঠিকে কিন্তু এয়া কি সকলোৱে পাহৰিলে সামাজিক দূৰত্বৰ কথা সামান্য ব্যৱধানো নাৰাখি মন্ত্ৰীৰ আগে পাছে এজাক মানুহ মন্ত্ৰীও গুৰুত্ব নিদিলে সামাজিক দূৰত্বক লৈ কৰি গ'ল নিজৰ কাম কাটিলে ৰঙা ফিটা স্থাপন কৰিলে আধাৰশিলা কেইবাখনো পঞ্চায়তত কেইটামান টয়লেটৰ আধাৰশিলা আমি ইয়াত স্থাপন কৰিছোঁ আৰু লগতে কেইবাটাও ৰাস্তা আমি উদ্বোধন কৰিছোঁ ইফালে মন্ত্ৰী বৰাক সাংবাদিকে সুধিলে আন এটা কথা আপোনাৰ প্ৰতিদ্বন্দ্বী জিতেন গগৈৰ ঘৰলৈ কিয় আহিল প্ৰফুল্ল কুমাৰ মহন্ত অতুল বৰাৰ স্বাভাৱিক উত্তৰ মহন্ত অহাত আপত্তি ক'ত মহন্তৰ বোকাখাত গমনক এনেদৰে সহজভাৱে ল'লে অতুল বৰাই
ৰাজনৈতিক প্ৰতিদ্বন্দ্বী জিতেন গগৈৰ বাসগৃহত মহন্তৰ আগমনক লৈ সৰব চৰ্চা চলিছিল ৰাজনৈতিক মহলত। সি যি নহওক, কৰোণা কালৰ মাজতে সমষ্টিত ব্যস্ত মন্ত্ৰী অতুল বৰা। মন্ত্ৰী বৰাই হয়তো ভাবিছে কৰোণা বান এদিন যাব, কিন্তু উন্নয়নহে থাকি যাব, সেয়েহে এই তৎপৰতা। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে পুনৰ সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ।